মানুহজন বহুত চালাক চতুৰ আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰীয়ে মানে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সম্পূৰ্ণ ডাইলেট কৰি দিছে সম্পূৰ্ণ মানে ইয়াক বিপথে পৰিচালিত কৰি দিছে বিপ্লৱ শৰ্মা কমিটিয়ে অসমীয়াৰ সংজ্ঞাটো যিটো দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ মতে এটা সংজ্ঞা বনাই লৈছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞা দি কৈছে যে 1951 চনৰ আগতে অহা মানুহ হ'ব লাগিব কিন্তু 1951 চনৰ আগতে অহা হ'লেই নহ'ব 1951 চনত তেওঁলোকৰ মাতৃভাষা হয় অসমীয়া নহ'লে বা অসমৰ কোনো জনজাতি এটাৰ ভাষা হ'ব লাগিব ইয়াক খিলঞ্জীয়া ভাষা এটা তেওঁলোকৰ মাতৃভাষা হ'ব লাগিব সেইবুলি যদি তেওঁলোকে কৈছে তেতিয়াহে তেওঁলোক অসমীয়া হ'ব বিপ্লৱ শৰ্মা কমিটিৰ মতে বৰাক উপত্যকাত অসমীয়া মানুহ সেইবিলাক হ'ব যিবিলাকে 1951 চনৰ আগতেই বৰাক উপত্যকালৈ আহিছে আৰু বৰাক উপত্যকাত বঙালী ভাষাটো তেওঁলোকৰ মাতৃভাষা বুলি ঘোষণা কৰিছে নহ'লে বা বৰাক উপত্যকাত বসবাস কৰা যিকেইটা জনগোষ্ঠী আছে সেই জনগোষ্ঠীকেইটাৰ খিলঞ্জীয়া জনগোষ্ঠীকেইটাৰ মাতৃভাষাক তেওঁলোকৰ মাতৃভাষা বুলি ঘোষণা কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে মাতৃভাষা আৰু আমাৰ খিলঞ্জীয়াৰ ভাষা কোৱাটো বাধ্যতামূলক এই কথাটো নাইকিয়া কৰি পেলাইছে কৈছে যে 1951 চন তেওঁ একমাত্ৰ টাৰ্গেটটো হ'ল মিয়া মানুহ মুছলমান হিন্দু মুছলমান কৰিবৰ কাৰণে তেওঁ এই কামটো কৰিছে কিন্তু অসম চুক্তিখনত কৈছিলে যে নহয় 19 আপোনাৰ বিপ্লৱ শৰ্মা কমিটিত কৈছিলে 51 হোৱাৰ উপৰিও ব্ৰহ্মপুত্ৰ উপত্যকাত যদি কোনোবাই অসমীয়াক মাতৃভাষা বুলি কোৱা নাই তেতিয়াহ'লে তেওঁ অসমীয়া নহয় মানে এই সংৰক্ষণ কৰিবৰ কাৰণে যিটো অসমীয়া সংজ্ঞা দিছে সেই সংৰক্ষণ কৰাৰ অসমীয়া নহয় এনেতো অসমীয়াটো হয়ে আৰু কোনেনো নহয় কিন্তু অসমীয়া নহয় এইটো কৈছে সংৰক্ষণ কৰিবৰ কাৰণে যিটো অসমীয়া সংজ্ঞা দিছে আছামিজ পিপল এইটো নহয় এতিয়া সেইটোক অসমৰ মুখ্যমন্ত্ৰী ডাইলেট কৰি দিছে 2 নম্বৰ বস্তুটো হ'ল বৰাক উপত্যকাটো তেওঁলোকে অসম এই 6 নম্বৰ দফা কমিটিৰ ৰূপায়ণৰ পৰা নালাগেই বুলি কৈছে এইটো সোমোৱাব নালাগে যাতে তেওঁ কাৰ অধীনত মানে যিমানবিলাক বেংগলী মানুহ আছে হিন্দু বাংলাদেশী সেই বাংলাদেশী মানুহবিলাকক যাতে খিলঞ্জীয়া মানুহ কৰি দিব পাৰে সেইকাৰণে তেওঁ এইটো কৰিছে আৰু যদি সদৌ অসম ছাত্ৰ সন্থাই এইটো মানি লৈছে তেতিয়াহ'লেতো আৰু সদৌ অসম ছাত্ৰ সন্থাই ঐতিহাসিক ভুল এটাই কৰিছে আমি নাজানো মুখ্যমন্ত্ৰীয়েতো সেইটো কৈ আছে যে বৰাক উপত্যকাটোক মই সদৌ অসম ছাত্ৰ সন্থাক বাদ দিবলৈ কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই যদি বাদ দি দিছে তেতিয়াহ'লে তাৰমানে সদৌ অসম ছাত্ৰ সন্থাই কাখন মানি লৈছে সদৌ অসম ছাত্ৰ সন্থাই হিন্দু বাংলাদেশীক তাৰমানে তেতিয়া সেইটো যদি হয় মানে যদি কি কয় বৰাক উপত্যকাটো যদি বাদ দি দিছে তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই তেতিয়াহ'লে মানি লোৱা বুলি আমি ক'ব লাগিব গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু অসমীয়াৰ সংজ্ঞাটো বদলাই অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে ডাইলুট কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যে মনে মনে একো নোকোৱাকৈ বহি আছে এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা হৈছে আৰু বিপ্লৱ শৰ্মা কমিটিৰ যিখিনি মানুহ আছে তেওঁলোকেও এটাও মাত নমতাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈছে আশা কৰোঁ অসমত এই বিপ্লৱ শৰ্মা কমিটিৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী কাৰ জৰিয়তে অহা হিন্দু বাংলাদেশী মানুহবিলাকক বৈধতা প্ৰদান নকৰিব